दिल से हिंदुस्तानी हूँ, असम का रहने वाला हूँ। मैं अभी तो हिंदी में नहीं बनाऊँगा ब्लॉग, আপোনালোকে জানে মই আজি 2-3 দিন ধৰি আপাৰ আসামৰ যিবিলাক বিভীষিকা আহিছে বা পানীৰ কাৰণে যিবিলাক ফ্লাড হৈছে, একচুৱেলি ফ্লাডটো হোৱা নাই, পৰা গৈছে একচুৱেলি দেই। কাৰণ নাগালেণ্ড গভৰ্ণমেণ্টে অসম গভৰ্ণমেণ্টক জনাইছিলে যে এনেকুৱা হ'ব, কিন্তু অসম গভৰ্ণমেণ্টে কি কৰিলে, কোনো কাৰণত কোনো ধৰণে একো ষ্টেপ নল'লে। অসমৰ চি এম কোন, আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা, তেখেতক জনাইছিলে নাগালেণ্ড চৰকাৰৰ জৰিয়তে, মানে এনেকুৱা ক্লাউড বাষ্টিং হৈছে, কিবা হৈছে, এনেকৈ ক্লাউড বাষ্টিং হোৱা নাই বুলি মিছা কথা কৰোঁ, যি নহওক হেভি ৰেইনফল হৈছে, কিবা হৈছে বুলি ধৰি লওক আপোনালোকে। কিন্তু আজি ভিডিঅ'টো অলপ জল্দি কৰিছোঁ দেই, কাৰণ মোৰ ভিডিঅ'টো দীঘল হৈ যায়। যিবিলাক আগতে মই মোৰ ইউটিউব চেনেলত আছে দিল সে হিন্দুস্তানী বুলি, মই বহুত ভিডিঅ' দিছোঁ, কোনেও শ্বেয়াৰ কৰা নাই, কি বনাবিলাক বাদ দিয়া, কোনে শ্বেয়াৰ কৰিব নালাগে, সেই কাৰণবিলাক মোৰ কথাখিনি কেৱল শুনো। কথাখিনি হ'ল কি, যি হ'ল বাৰু, কিন্তু পানীটো এৰা দিয়াৰ আগতে আমাৰ অসম গভৰ্ণমেণ্টক জনাইছিলে। অসম গভৰ্ণমেণ্টে কি কৰিব লাগিছিলে, 5খন ডিষ্ট্ৰিক্ট আছিলে, 810খন গাঁও আছিলে, ডিষ্ট্ৰিক্টৰ আমাৰ ডিচিক জনাব লাগিছিলে, আমাৰ অচিবিলাক আছে, পুলিচ চকীবিলাক আছে, জনাব লাগিছিলে, গাঁওবুঢ়াবিলাক আছে, জনাব লাগিছিলে। মোটামুটি 24 ঘণ্টা নালাগে বাৰু, 10 ঘণ্টা ঘৰত জনালেও গাঁওবুঢ়াবিলাকে কি কৰিলে হয়, গোটেই মানুহখিনিক তাৰ পৰা নিৰাপদ ঠাইলৈ লৈ গ'লে হয়। কিন্তু আমাৰ অসম গভৰ্ণমেণ্টে নকৰিলে। যি নকৰিলে বাৰু, আপোনাৰ নকৰিলেই বাৰু, সেইটো বাৰু বেলেগ এটা। কিন্তু আপোনালোকে যেতিয়া পানীটো হৈ গ'ল, নেপালী বস্তি বুলি এটা গাঁও এখন আছে, তাততো গোটেই ভাষা মৰি গ'ল, দুজন জিন্দা আছে, এইটোতো বেলেগ এটা বস্তু। আপোনালোকে এতিয়া 68 কিবা কৰি আছে, মৰা বুলি ইয়াতকৈ বহুত বেছি হ'ব। আপাৰ আসামৰ ৰাইজে বেছি জানে, মোতকৈ বেছি, কাৰণ অসম চৰকাৰেতো সঁচা কথাটো কেতিয়াও নকয়, আপোনালোকে জানে। কিন্তু যিবিলাক হৈ আছে, কাৰ কাৰণে হৈছে? যদি লগে লগে ৰেস্কিউৰ কাৰণে ইণ্ডিয়ান আৰ্মিক দিলে হয়, তেতিয়াহ'লে ৰেস্কিউ যিখিনি কৰিব পৰা গ'লে হয়তো বহুত খৰতকীয়া হ'লে হয়। আমাৰ SDRFক দিলে, কিয় দিলে? ইণ্ডিয়ান আৰ্মিৰ ইমানবিলাক ইকুইপমেণ্ট আছে, কিবা আছে, হেলিকপ্টাৰত আহিব, চুনিক হেলিকপ্টাৰ বুলি এখন আছে, ডাঙৰ 2খন পংখা থাকে, আহিব, গোটেই পলাই দিয়ে, কিবা দিয়ে, গোটেই একদম বোট চোট লৈ আহে সিহঁতে, আমাৰ ইণ্ডিয়ান আৰ্মিয়ে। কিয় নিদিলে আপুনি? ভাবি আছিলে এইটো সৰু প্ৰব্লেম, কিবা প্ৰব্লেম নহ'ব, আমাৰ SDRFে কৰিব, কিন্তু SDRFে চব কাম কৰিব নোৱাৰে। আপুনি যিটো ভুল কৰিছিলে আৰু নেক্সট টাইম সেইটো ভুলে কৰি দিলে। ইণ্ডিয়ান আৰ্মিক যদি প্ৰথমৰ পৰাই দিলে হয়, ইণ্ডিয়ান আৰ্মিয়ে কি কৰিলে, বহুত মানুহৰ জিন্দগী বচাব পাৰিলে হয়, আৰু বহুত পশুধনো বচাব পাৰিলে হয়। আৰু আপোনালোকে কৰিলে কি, বুজি পাইছে? হেলিকপ্টাৰে কি কৰিলে, খাদ্য কৰি পেলাই দিলে বানপীড়িত ৰাইজলৈকে। কিন্তু কি হ'ল, চাউলবিলাক পানী সোমাই গ'ল, পানীৰ বটল দিছিলে, নাই। কিয়? যেতিয়া আমাৰ অসমত ৰেইনি ছিজন আহে, আপোনালোকে ৰেডি থাকিব লাগে, পানী আহিব, কিবা আহিব, এনেকুৱা। আপোনালোকে ৱাটাৰ টাইট কৰি কিয় দিব নোৱাৰিলে বস্তুবিলাক, কওকচোন? আপোনালোকে ৰেডি নাই। এটা প্লাষ্টিকৰ থোৱা লৈছে, পলিথিন লৈছে, তাতে পেকিং কৰি হেলিকপ্টাৰত পেলাই। এইটো কোনখন পৃথিৱীত হয় এইটো কথা? আমাৰ খং উঠিব, গালি ওলাই যাব, কিন্তু নকওঁ এইবিলাক কথা। কওক আপুনি, আজিকালি সৰু বস্তু এইবিলাক ৱাটাৰ টাইট কৰিব পাৰি নহয়। আজিকালি ইলেক্ট্ৰিক এটা গেজেট আহে, বা মমত যদিও পুৰি দিয়ে ৱাটাৰ টাইট হয়, গম পায়নে নাই আপুনি? নে নাজানে আপুনি? ঠিকা দিয়ে কেৱল, এনে কোৱা নাই নিৰুৎপল বৰাই। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈকে যে মানা কৰিছে, জীৱনত দিয়া, আপোনালোকক দিয়া হ'লে জীৱনতেই মানুহবিলাক নাখাই মৰিলে হয়। কিমান মানুহক কিমানে হেল্প কৰি আছে, ইউটিউবাৰ হওক, কিবা হওক, কিমানে হেল্প কৰিছে জানে আপুনি? জীৱনত আপোনাৰ নিচিনা মানুহ এজনে কি জয়জয়কা কৰি আছে আজিও। ৰঙমুষ্টি নোহোৱাৰ কাৰণে আপুনি কি যোৱা নাই নেকি? মামা, চবেই আপোনালোকে আজিৰ ডেটত তাতে থাকিব লাগিছিলে, কিন্তু আপোনালোকে নাই। অখিল গগৈ আছে, সি মূৰ্খ বুলিয়ে ভাবে, আপোনালোকে কি ভাবে নাজানো, একো নাই। কিন্তু আজিৰ পৰা কিছু বছৰ আগৰ কথা ক'ম নেকি আপোনাক এতিয়া? গুৱাহাটী হাইকোৰ্টে কি কৰিছিলে গম পায়? 21 অক্টোবৰ
2019 চন হা তেতিয়া কি কৰিছিলে? এখন ৰায় দিছিলে না যে আমাৰ এই নদীটোত খনন হৈ আছে। হা অজয় লাম্বা মুখ্য ন্যায়াধীশ আছিলে তেতিয়া, হয়নে নহয়? পিয়ালে এখন দাখিল কৰিছিলে, হয়নে নহয়? তেতিয়া কি কৈ আছিলে? নদীটোত খনন হৈ আছে, কি হৈছে, এইবিলাক বন্ধ হ'ব লাগে, কিবা হ'ব লাগে, নানান ধৰণৰ কিবা কিবি ওলাইছিলে। তেতিয়া কিন্তু আপোনালোকে কোনো গুৰুত্ব দিয়া নাছিলে। কাৰণটো কি হ'ল জানে নাই? চিণ্ডিকেট মালটো লাগে ন, বালি নিছে, এইফালৰ পৰা কয়লা নি আছে, মালটো লাগে ন। আজি কি হ'ল মানুহবিলাক? আপোনালোকে ইমান মানে বেয়া কাম কৰিছে নহয়, মোৰ খং উঠিছে, গালি ওলাই আছে, ক'ব ইচ্ছা নাই। কিন্তু আপুনি গাঁও প্ৰধানবিলাকক 810খন গাঁও আছিলে, 5খন ডিষ্ট্ৰিক্ট আছিলে, DC আছে, পুলিচ ক'ব লাগিছিলে। কিন্তু আপোনালোকে কোনো কাৰণ আপুনি কোৱা নাছিলে। আপোনাৰ ভুল, ডাইৰেক্ট ক'লো মই, আপোনাৰ ভুল। এৰেষ্ট কৰি নিয়ে যি নিয়ে নিব, ডাইৰেক্ট ক'লো আপোনাৰ ভুল। আপোনাৰ ল'ৰা ছোৱালী থাকাহেঁতেন আপুনি বুজিলে হয়। আজি 9 লাখ টকা দিছে, হা ল নেকি? 9 লাখ টকা জীৱন এটাৰ মূল্য নহয় কিন্তু, আপোনাক কৈ থাকিব 9 লাখ টকা এটা জীৱন এটাৰ মূল্য 9 লাখ টকা নহয়। কথা 9 লাখ টকা কি বস্তু কওকচোন আপুনি? আপোনাক মাৰি পেলাও দিছোঁ, আজি গোটেই মানুহৰ পৰা কালেকশ্যন কৰি 10 কৰক টকা দিম, হ'ব নেকি? এইটো নহয়, বুজি পাইছে? কিমান মানুহৰ সম্পত্তি গ'ল, কিবা গ'ল, কিমান ফাৰ্ম আছিলে, কিবা আছিলে, গোটেই গুচি গ'ল, গাড়ী ঘোঁৰা গ'ল, ফাৰ্ম গ'ল, কিবা মানে কেনেকৈ অভাৰকাম কৰিব কওকচোন আপুনি? আপুনি উল্টা পুল্টা কথা কৈ থাকে। আৰে হেলিকপ্টাৰেৰে খাদ্য বিলাইছে, চালা চব পানীত উঠি গ'ল, একো ৱাটাৰ টাইট নাই, কিবা নাই। আৰু আপোনাৰ অসমবাসী ৰাইজ এই বস্তুটোত পঠাই যাব লাগে। আপোনালোকে আপোনাৰ ঘৰবিলাক মোকলাই লওক, চব নৰ্মেললৈকে আহক, পাৰিলে ইমান সহজতো নাহে জানো, পাৰিলে নৰ্মেললৈকে আহক, যিমান দিন লাগে লাগক, একো নাই। তাৰ প্ৰটেষ্ট কৰিব লাগিব। আমি আছোঁ, চবেই থাকিব আপোনাৰ লগত, একো কথা চিন্তা কৰিবলগীয়া নাই। মইতো আছোঁ, চবেই থাকিব, ঠিক আছে। কিন্তু কথাটো হ'ল কি, আপোনালোকে কিন্তু সাঁতুৰিব জানিব লাগিব দেই। সাঁতোৰাটো মেইন বস্তু। আমি জানো ল'ৰা, আমি সৰু সৰু পোৱালিবিলাকক শিকাওঁ, একো ডাঙৰ বস্তু নহয়। যিবিলাক বটল আছে ন, এই পানীৰ বটল যে আছে, খালী বটল, ঢাকনটো টাইট কৰিব, এই গেঞ্জিৰে 2-3টা সময় লগত জঁপিয়াই দিবা, একো নমৰে আপোনালোকে। আজি কৈছিলে আমি পোৱালিবিলাকক তেনেকৈ শিকাব, সময় দিম 3-4টা। এই যে আজিকালি বটলবিলাক 3-4টা সময় দিম, দলিয়াই দিওঁ পুখুৰীত, সাঁতোৰচোন, ডুবি নাযায় নহয়। 2দিনমান যোৱাৰ পিছত নিজে নিজে পাৰা হৈ যায়। এইটো মাজতে এটা কথা ক'লোঁ বাৰু, এইটো মোৰ জ্ঞান বুলি ভাবিব পাৰে, যিবিলাক ভাবি থকা একো নাই। কিন্তু কথাটো হ'ল কি, হিমন্ত বিশ্ব শৰ্মাই যিখিনি কৰিছে বহুত ভুল কৰিলে। নাগালেণ্ড চৰকাৰে জনোৱাৰ পিছত নজনালে, বহুত দুখিত। সেইকাৰণে তেখেতে এতিয়া ষ্টেপ কি লয় কি নলয় নাজানো। তেখেতে কি কৰিব? 9 লাখ টকা দিছে, বাকী এইবিলাক কিমান ফাৰ্ম গ'ল, মানুহৰ ঘৰ গ'ল, কিবা গ'ল, কি কৰিব আপোনাৰ? এককালীন সাহায্য দিব, এককালীন সাহায্য। সেই সাহায্যৰ বিনিময়ত আপুনি নে ফাৰ্মখন বনাব পাৰিব, নে ঘৰখন মোকলাব পাৰিব, একো নোৱাৰে। আজি যদি সৰ্বসাধাৰণ ৰাইজ নহ'লে হয়, যেনেকৈ ইউটিউবাৰ হওক, শিল্পী সমাজ হওক, এক্টৰ এক্ট্ৰেছ হওক, পাৰ্চনেলেও বহুতে হেল্প কৰিছে। এতিয়া বৰ্তমান মই জনাত আউট অফ ষ্টেটৰ পৰাও আহি আছে। হিমন্ত বিশ্ব চৰকাৰে যিখিনি দিছিলে হেলিকপ্টাৰৰ পৰা চব ফুচ, এই ভিজা চাউল, পানী নাই, কিবা নাই, মানুহ নাখাই মৰিলে হয়। আপোনালোক আজিৰ ডেটত ভোট দিছিলোঁ, লওক বাদ দিয়ক, আজিৰ ডেটত আপোনালোক ফেইলাৰ। Piyush Hazarika এই চুট বুট পিন্ধি একদম বা কি বঢ়িয়া হেমন্ত বিশ্বৰ এছিষ্টেণ্ট, আজিলৈকে তাতে দেখা পোৱা নাই নেকি? কিয় সমষ্টিটো আপোনাৰ হা তাতে কি, তাতে মানুহবিলাক কি মানুহ নহয়? হা চুট বুট পিন্ধি থাকি চিণ্ডিকেট ট্ৰাষ্ট চলাই আছোঁ, হা কেছ দিবি মোৰ ওপৰত, একো ঘাণ্টা তাৰমানে জেলত দিবি, কি হ'ব? হা ভোট দিছোঁ আপোনালোকে, কিন্তু সঁচা কথা কমেই হ'ব। নাগালেণ্ড চৰকাৰে জনাইছিলে, আপোনালোকে গাঁওবুঢ়াবিলাক জনাব লাগিছিলে, মানুহখিনিক আঁতৰাই নিব লাগিছিলে, কিন্তু আপোনালোকে নিদিলে, মৰিব এৰি দিলে।
নিজৰ ফেমিলিৰ মানুহ যেতিয়া থাকিলে হয় তেতিয়া গম পালে হয়, গম পায় ইমানো ফাল্টু কাম কৰিব নালাগিছিলে। কিন্তু আপোনালোকে আৰু নেক্সট টাইম আহিব আপোনালোকক, মই হিন্দীত এটা ব্লগ বনাইছোঁ, মোৰ চেনেল আছে, আগতে কৈছোঁ চাব। আৰু ছিজন আহিব, পানী এৰা দিব আপোনালোকে জানে, আকৌ চেম চিটুৱেশ্যন হ'ব। আপোনালোকে আগতে ঘৰৰ বাৰীবিলাক ঠিক কৰি লওক, পৰিস্থিতিবিলাক অলপ নৰ্মেল হৈ ল'ব দিয়ক, টাইম লাগিব, ময়ো জানো, আমি যিহেতু ল'ৰা ছোৱালী আমি বুজি পাওঁ। তাৰপিছত কিন্তু প্ৰটেষ্ট কৰিব লাগিব, নহ'লে কি হ'ব জানে, কি হ'ব, হঠাৎ পানী এৰা দিব, মৰি যোৱা এইখিনিতো মৰি গ'ল, সেইটোতো চবেই দুখ পাইছে আছে ন, অসমৰ মানুহ চবেই দুখ পাইছে, বাহিৰৰ মানুহ দুখ পাইছে এতিয়া। কিন্তু নেক্সট টাইম কি হ'ব, কোনে কোনে মৰিব ঠিক নাই আৰু, হয়নে? গতিকে মোৰ কথাবিলাক অলপ মানে অলপ লাগে চৰকাৰৰ তাত বস্তুবিলাক, কিন্তু সঁচা কথা কওঁ, বুজি পাইছে? মই আগতে বহুত ভিডিঅ' বনাইছোঁ, কিন্তু মোৰ ভিডিঅ'বিলাক আপোনালোকে লাইক চাইক নকৰিব, কমেণ্ট নিদিব, শ্বেয়াৰ কৰি দিব, যেন হেমন্ত বিশ্বৰ ওচৰত গৈ পায়, ঠিক আছে? মৰিব এৰি দিব নালাগিছিলে মানুহখিনি। আৰু এটা কথা আছে, মই হিন্দীটো বনাইছোঁ এইটো, আপোনালোকৰ গাড়ী ঘোঁৰা চবৰে নাই বাৰু, বহুতৰ আছে, যাৰ যাৰ আছে আৰু দেই, ইঞ্চুৰেঞ্চ আছে, কিবা আছে, গাড়ীবিলাকত থাকে, ইঞ্চুৰেঞ্চ কভাৰেজ দিবনে নাই আপোনাক এইবাৰ ভাবি চাইছে? গাড়ীবিলাকতো বেয়া হৈ গ'ল, ইঞ্চুৰেঞ্চ কভাৰটো দিবনে নিদিয়ে এবাৰ সুধিবচোন কাৰোবাৰ পৰা, ইঞ্চুৰেঞ্চ কোম্পানীৰ এইবিলাক এজেণ্ট আছে, নিদিব চাগে মই জানাত। মই RDI এখন লৈ থৈছিলোঁ ইঞ্চুৰেঞ্চৰ, কিন্তু দিলে ভাল, অসম চৰকাৰে যদি কিবা এটা কৰে দিব পাৰে, দিলে ভাল বাৰু, একো নাই। কিন্তু কথাটো হ'ল কি, আপোনালোকে মোৰ ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব, মোক লাইক চেক নকৰিব। হেমন্ত বিশ্ব যদিও ভোট দিছিলোঁ, কিছুমান ক্ষেত্ৰত আমি চব বস্তুত আমি মানে সহযোগ কৰিব নোৱাৰোঁ, কেলৈ নোৱাৰোঁ, আপোনালোক নজনালে, অমুক নকৰিলে তমুক নকৰিলে, হয়নে নহয়? কিন্তু কি হয়, মৰি গ'ল ন চব মানুহবিলাক, জনালেতো নমৰিলে হয়। আপোনালোকে বাদ দিয়াকৈ 24 ঘণ্টা 10 ঘণ্টা ক'ব লাগিছিলে গাভৰুবিলাকক, অন্তত মানুহখিনি লৈ যাব পাৰিলেহেঁতেন ন, হয়নে নহয়? মানুহখিনি লৈ গ'লে কি হয়, অন্তত মানুহখিনি বাচি গ'ল হয়। পশুধনবিলাকৰ কথা মই নকওঁৱে, হয়নে নহয়? কিন্তু ইমান ডাঙৰ ভুল আপুনি এটা কৰি দিলে নহয়, মানুহ মাফ নাই, আপোনাৰ ক্ষমা নাই, কিন্তু আজিকালি প্ৰটেষ্ট হ'ব আজিকালি। মানুহখিনি কেৱল ভালকৈ ঘৰ বাৰী মোকলাই ল'ব দিয়ক, মানুহখিনি নৰ্মেলটো জীৱনত হ'ব নোৱাৰে, জীৱনত মানে হ'ব কেতিয়াবা নহয় কেতিয়াবা হ'লেও হ'ব, কিন্তু ইমান হজাত হ'ব নোৱাৰে। ইমান বোকা আছে, কি আছে, আপোনালোকে কিয় SDR আৰ্মিক কিয় নিদিছিলে? দিব লাগিছিলে, নিদিলে নহয়। বেছি কথা নকওঁ মই, মোৰ যদি কথাখিনি যদি আপোনালোকে মানে মনৰ পৰা ভাবিছে, মোৰ কথাখিনি যদি শুদ্ধ বুলি ভাবিছে, কোনে জনে মোৰ ভিডিঅ' চাই, ঠিক আছে, মোৰ ভিডিঅ' বেছি মানুহে চোৱা নাই, যদি চাই, মই আগতে বহুত ভিডিঅ' দিছোঁ, বাৰে বাৰে কৈ আছোঁ, লাইক কমেণ্ট চমেণ্ট মোক কৰিব নালাগে, শ্বেয়াৰ কৰি দিব, যেন হেমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈকে মোৰ ভিডিঅ'টো গৈ পায় দেই। বেছি কথা নকওঁ, কাৰণ ভিডিঅ'বিলাক আজিকালি কি হৈ আছে, দীঘলীয়া হৈ গ'লে কি হয়, এই আমাৰ ফেচবুকত দিব নোৱাৰি, ইউটিউবত দিব পাৰিব, ইউটিউব চেনেলত মই দিছোঁ যদি বেছি মানুহে চাব নোৱাৰে নহয়, ফেচবুকত দিব নোৱাৰি আজিকালি, পাৰি নিউজ বুলি কিবা এটা আছে দি কিন্তু তাতে আপলোড নহয়, ঠিক আছে? গতিকে ইমান কথা নকওঁ, মোৰ কথাখিনি এবাৰ আপোনালোকে আজি ক'লোঁ, এবাৰ মন দি শুনক, ইন ফিউচাৰ প্ৰব্লেম আছে কিন্তু, যদি এতিয়া ষ্টেপ নলওঁ। অ'কে, ধন্যবাদ, জয় শ্ৰীৰাম, জয় হিন্দ।